উদলি মুদলি জিয়া ভৰলীৰ পাৰ হৰি নামৰ ধ্বনিৰে মুখৰিত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ তুংগত উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি অহা 6 ফেব্ৰুৱাৰীৰ পৰা জামুগুৰিহাটৰ ঢলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন ৰাজ্যিক অধিৱেশনখনলৈ মাজত আছে 17টা দিন যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতিৰ সকলো কাম-কাজ অধিৱেশনখনি সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ সংঘৰ সেৱক সেৱিকাসকলে দিন-ৰাতি একাকাৰ কৰি হাতে কামে লাগিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া লাখ লাখ ভকতৰ বাবে আশ্ৰয় শিবিৰ নিৰ্মাণত শ্ৰমদান কৰি ব্যস্ত এইসকল সেৱক এনেদৰে শ্ৰমদানৰ মাজতে গুৰুজনাৰ ভক্তিত লীন গ'ল সেৱক সেৱিকাসকল আজিৰ পবিত্ৰ দিনটোত আটকধুনীয়াকৈ নিৰ্মাণ কৰা নামঘৰ ভাগত প্ৰতিষ্ঠা কৰা হ'ল গুৰু আসন আজি আমাৰ এটা পবিত্ৰ দিন আমাৰ এই পবিত্ৰ দিনটোতে আমাৰ যি নামঘৰ ভাগ নিৰ্মাণ কৰা হৈছে আটকধুনীয়াকৈ এই নামঘৰ ভাগৰ যি আমাৰ গুৰু আসন প্ৰতিষ্ঠা যোৱাকালি আমাৰ জিলা নামঘৰৰ পৰা আমাৰ গুৰু আসন বা আমাৰ ধৰ্মধ্বজা ভাগ আমি আমাৰ বাপ বান্ধৱ আইমাতৃসকলে আমি অতি ভক্তিৰ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আনি পেলাই আমাৰ এই পথাৰত আমি খোৱাইছোহি আৰু আজি ৰাতিপুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি আৰু গৱেষণা পৰিষদৰ সভাপতি মাননীয় পবিত্ৰ প্ৰাণ বৰাদেৱে আমাৰ সমস্ত বাপ বান্ধৱ আইমাতৃসকলৰ সহযোগত অতি উলহ মালহ পৰিৱেশত অতি আধ্যাত্মিক এক পৰিৱেশৰ মাজেৰে এই গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰে লাখ লাখ ভকতক আদৰিবলৈ সাজু জামুগুৰিহাটবাসী অসমৰ ভিন্ন শাখাৰ পৰা ঢপলিয়াই আহিছে বাপ বান্ধৱসকল ভক্তিৰসত বুৰ গৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ অসমৰ ভিন্ন প্ৰান্তৰ পৰা সুদূৰ বোকাখাট জিলাৰ পৰা সুদূৰ যোৰহাট জিলাৰ পৰা সুদূৰ লখিমপুৰ জিলাৰ পৰা আমাৰ কলিয়াবৰ জিলা শাখাৰ পৰা আমাৰ নিকটৱৰ্তী জিলাসমূহৰ পৰা বাপ বান্ধৱ আইমাতৃসকল আহিছে ঢপলিয়াই আহিছে লোকাৰণ্য হৈছে যে আজিৰ পৰা আমাৰ এই ক্ষেত্ৰখন ভক্তিৰসত নিমগ্ন হ'ব আমি সকলোৱে অতি আমাৰ তেজপুৰবাসীয়ে আমি অধীৰ আগ্ৰহেৰে আমাৰ সমস্ত বাপ বান্ধৱসকলক সেৱা নিবেদন কৰিছো আৰু আতিথ্য দিবলৈ আমি সাজু হৈছো সুৱাগছ বাঁহ খেৰৰে নিৰ্মাণ কৰিছে মূল মণ্ডপ অব্যাহত আছে ভোজনালয়ৰ কাম-কাজ সুৱাগছ বাঁহ খেৰৰে নিৰ্মাণ কাৰ্য চলি আছে ৰাস্তা পদূলি আন জেগাত ক'ৰবাত আমাৰ অসুবিধাও পাইছিলে এতিয়া ইয়াত 7টা ৰাস্তা এণ্ট্ৰি 7টা ৰাস্তা ওলোৱা সময় 7টা ৰাস্তাই হ'ব গতিকে অসুবিধা তেনেকৈ নহ'ব পাৰ্কিং প্লেছো আমাৰ যথেষ্টখিনি সুবিধাৰ তেনেকৈ কৰা হৈছে আৰু আমাৰ যিখিনি খাদ্য সামগ্ৰী বা কেনেধৰণে আমি যদিও ক'ৰবাত আমি দেখিছোঁ যে 200 চৌকা আমি 300ৰ ওপৰ কৰিবলৈ লৈছোঁ গতিকে ইয়াৰ ব্যৱস্থাপনাত যিখিনি আছে খাদ্য কমিটিত যিখিনি আছে ৰন্ধন প্ৰকৰণ বা স্বেচ্ছাসেৱক বাহিনীত যিখিনি আছে সকলোৱে প্ৰদৰ্শনীৰ পৰা আৰম্ভ কৰি প্ৰতিখন কমিটিয়ে খুব নিষ্ঠা আৰু সততাৰে কাম কাজ কৰিছে প্ৰায় সদায় আহিবলৈ সদায় থাকিবলৈ মন যোৱাৰ নিচিনা হৈছে তীব্ৰ গতিত আগবাঢ়িছে 135 ফুট দীঘল 40 ফুট বহল আৰু 20 ফুট ওখ 6 খলপীয়া নাৱৰ আৰ্হিত নিৰ্মাণ কৰি থকা পতাকা বেদীৰ কাম অতি নিষ্ঠাৰে জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে গুৰুজনাৰ আদৰ্শৰে অধিৱেশনখন সৰ্বাংগ সুন্দৰ কৰি তুলিবলৈ অহৰ্নিশে চেষ্টা কৰিছে ৰিপৰ্ট